ৰাখিলোঁ মই এনেকুৱা নহয় যে মই যেতিয়া এটা পদবীত থাকোঁ মই অকৰ্তৃত্বশীল কথা বাৰ্তা কৈ মোৰ পদবীটো লাভ কৰিম। মোৰ কথা হ'ল যে মুখ্যমন্ত্ৰী মহোদয়ে কৰ্তৃত্বত থাকিও সদনত অসত্য কথা কয়। মই এই তেনেকুৱা ধাৰা প্ৰৱৰ্তন কৰিব নিবিচাৰোঁ। সেই গতিকে মই যিখিনি কথা মোৰ কৰ্তৃত্বপূৰ্ণভাৱে মোৰ সন্মুখলৈ অহা নাই তাৰ বিষয়ত মই ৰাজহুৱা মন্তব্য দিবলৈ অস্বীকাৰ কৰিছোঁ। অভিযোগ তেওঁলোকে মোৰ সন্মুখত বিধায়িনী দলৰ নেতাসকলে ধুবুৰী চিটটোক লৈ কোনো ধৰণৰ অভিযোগ এতিয়ালৈকে দিয়া মই দেখা নাই। বিভিন্ন ধৰণৰ সমালোচনা হৈ থাকে, আলোচনাবিলাকৰ উত্তৰ দি থাকিলে আমি কাম কৰিব নোৱাৰিম। সেই গতিকে মই তেনেকুৱা ধৰণৰ কোনো কথাৰে উত্তৰ দিবলৈ আপোনালোকক মানে অসমত আৰু কিন্তু তেখেতক এনেকুৱা কথা ক'লে অসম গণ পৰিষদে যে সোমাবলৈ নিদিব নিশ্চিত। কাৰণ অসম গণ পৰিষদ দল আৰু বিজেপি দলৰ স্থিতি এতিয়া কোনো পাৰ্থক্য নাই। বিজেপি দলত যোগদান কৰা, অসম গণ পৰিষদ দলত যোগদান কৰা কথাটো একেটাই হ'ব, যিহেতু তেওঁলোকে এটা কমন এজেণ্ডা লৈ চৰকাৰখন চলাই আছে, যিটো এজেণ্ডা 2014 চনৰ বিদেশী অনাৰ কথাটো সমৰ্থন আছে। সেই গতিকে মই ভবা নাই যে তেওঁ যিটো আশা কৰিছে সেই আশা অসম গণ পৰিষদত যোগ দিলে তেওঁৰ পূৰণ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।